নমস্কাৰ, মোৰ নাম হিমান্ত চেতিয়া, মোৰ ঘৰ ডিব্ৰুগড় টেঙাখাত। আৰু বায়'টিয়াম মেগনেটিক মেট্ৰেছৰ লগত জড়িত হোৱা আজি মোৰ প্ৰায় 2 মাহ অতিক্ৰম কৰিছে। এই মেট্ৰেছখন ব্যৱহাৰ কৰাৰ আগত তনুজ দাস ছাৰ আজি প্ৰায় মোৰ 10-12 বছৰ আগত চিনাকি। এখেতৰ যোগেদি এই মেট্ৰেছখনৰ ব্যৱহাৰ কৰিব লাগে তেখেতে মোক কৈ জনাইছিলে। তাৰ ফলত আজি মোৰ গেছৰ প্ৰব্লেম, কঁকালৰ বিষ আৰু বিভিন্ন ধৰণৰ আনুষংগিক টোপনিৰ পৰা আদি কৰি সেইখিনি মই ভাল পালোঁ। আৰু ভাল পাই 15 দিনৰ পিছত মই মাৰ কাৰণে এখন ল'লোঁ। মাৰ কি হ'ল, আমাৰ 3বাৰমান অপাৰেশ্যন কৰা আছিলে। মাৰ পেটৰ আৰু মূৰত দুখ পাইছিলে, অপাৰেশ্যন কৰা আছিলে। আৰু মাৰ কি হয়, বাহিৰলৈ ওলাই যাব নোৱাৰে, ৰ'দ বেছি দিলে মানে কি হয়, মূৰটো টিংটিঙায় আৰু কাম বন কৰিলে এলাহ, দুৰ্বল, বহুত বেছি মানে সমস্যাত ভুগি আছিলে আৰু মূৰটো বিশেষ বিষাই আছিলে। আৰু এই মেট্ৰেছখন ব্যৱহাৰ কৰা আমি গোটেই ফেমিলিটো, আমাৰ ফেমিলিটোৰ কথা যদি কওঁ, আজি প্ৰায় 2 মাহ পাৰ হৈ গৈছে জাষ্ট। আৰু ব্যৱহাৰ কৰি আমি বহুতখিনি ভাল পাইছোঁ। মোৰ বিশেষকৈ মোৰ প্ৰব্লেমকেইটাতো মই ক'লোৱে ভাল পালোঁ, মাৰ ভাল পালে। মোৰ ল'ৰা এটি আছে 4 বছৰ। ল'ৰাটিৰ মানে বিশেষ আমি সপ্তাহৰ মূৰত, মাহেকৰ মূৰত ডক্টৰৰ ওচৰত কিবা এটা কাৰণত নিব লগা হয়, চৰ্দিয়ে হওক, জ্বৰ হওক, কিবা সেইখিনি মই এতিয়া দেখিছোঁ ল'ৰাটোৰ ষ্ট্ৰংনেছটো অলপ বেছি পাইছোঁ। আৰু ল'ৰাটোৰ কিছুমান আনুষংগিক কিছুমান বস্তু মই অন্য ল'ৰাৰ লগত খেলি থাকোঁতে নিজে অধ্যয়ন কৰোঁ যে তেওঁ মানে বহুতখিনি এই মেট্ৰেছখনত আমাৰ লগত মাত্ৰ হোৱাৰ কাৰণে ভাল পাইছে। আৰু সেই দেখি মই এই গাঁৱৰে আমাৰ ছাৰ হয়, শিক্ষক কৰে, এখেতৰ ওচৰলৈ আহিলোঁ, এই মেট্ৰেছখনৰ বিষয়ে জনালোঁ। এখেতেও ভাল পাই আজি ব্যৱহাৰ কৰি প্ৰায় 25 দিন হৈছে। এখেতৰ মুখেদিয়ে ক'ব এই মেট্ৰেছখন ব্যৱহাৰ কৰি তেওঁ কিনো ভাল পাইছে, অলপ ডিটেইলছকৈ। মোৰ নাম শ্ৰী বুলেশ্বৰ ফুকন। মই হিমান্ত চেতিয়াদেৱক লগ পোৱা মানে আমাৰ গাঁৱৰে ওচৰৰে হয়। তেখেতে মোক ভালদৰে চিনি পায় আৰু তেওঁ আহি মোক এই মেট্ৰেছখনৰ বিষয়ে অৱগত কৰে। মই আগতে প্ৰায় গেছৰ আৰু দাঁতৰ সমস্যাত ভুগি আছিলোঁ। বহুদিন মানে গেছৰ সমস্যাত পৰি থকাৰ মানে আৰু লগতে দাঁতৰ ডক্টৰৰ লগত সঘনাই মানে যোগাযোগ ৰাখিবলগীয়া হৈছিল। তেখেতে এই মেট্ৰেছখন যেতিয়া আমাক দিলে, সেই দিনৰ পৰা আজি প্ৰায় 25 দিনমান আমি ব্যৱহাৰ কৰিছোঁ। ব্যৱহাৰ কৰাৰ পিছৰ পৰা দাঁতৰ বিষ, লগতে গেছৰ প্ৰব্লেম আৰু টোপনি যিটো নাহিছিল, সেই টোপনি অহাৰ দিশতো মানে দূৰীকৰণ কৰিলে। গতিকে এই মেট্ৰেছখন ল'লে বহু দিশত মানে উপকাৰ আহে। গতিকে তেনেকুৱা যদি প্ৰব্লেম থকা লোকসকলে এই বস্তুটো মেট্ৰেছখন ব্যৱহাৰ কৰে, তেতিয়া নিশ্চয় উপকাৰত আহিব বুলি মই ভাবোঁ। আৰু তেওঁলোকক মই অনুৰোধ জনাওঁ, তেনেকুৱা ধৰণৰ হেৰিবিলাক ল'লে নিশ্চয় মানে প্ৰব্লেমবিলাক, সমস্যা দূৰ কৰিব। বাইদেউ দুআষাৰ কৈ দিয়ক, আপোনাক কি ভাল পালে? মোৰ নাম পূৰ্ণিমা ফুকন। ময়ো তেনেকৈ গোটেই গা বিষত ভুগি আছিলোঁ। এতিয়া মেডিকেললৈ 2-3বাৰ যোৱা হ'ল, একো প্ৰমাণ নাপালোঁ। এতিয়া এইখন ব্যৱহাৰ কৰাৰ পৰা, মেট্ৰেছখন ব্যৱহাৰ কৰাৰ পৰা বহুতখিনি ভাল পাইছোঁ। সেইটো কাৰণে এতিয়া এইখনে ব্যৱহাৰ কৰি আছোঁ। হয় হয়, ধন্যবাদ আপোনালোক সকলোলৈ।